যেতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে বা মূল প্ৰশ্ন থাকে তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মূল প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে। আজি সেইকাৰণে মই অকল লেট দি আহিছোঁ যাতে মই নাহোঁ বুলি ভাবোঁ। কিন্তু মই যেতিয়া সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে আগৰ প্ৰশ্নবিলাক একদম দাঢ়ি কমা গাবলৈ আৰম্ভ কৰিলে লেট কৰিবলৈ। মই ক'লোঁ যে সোনকালে কৰক, আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে। মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ। আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষ মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। যেতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে বা মূল প্ৰশ্ন থাকে তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মূল প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে। আজি সেইকাৰণে মই অকল লেট দি আহিছোঁ যাতে মই নাহোঁ বুলি ভাবোঁ। কিন্তু মই যেতিয়া সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে আগৰ প্ৰশ্নবিলাক একদম দাঢ়ি কমা গাবলৈ আৰম্ভ কৰিলে লেট কৰিবলৈ। মই ক'লোঁ যে সোনকালে কৰক, আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে। মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ। আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষ মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। এতিয়া মোৰ প্ৰশ্নটো আছিলে 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতি বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ মাটি, PGR, VGR আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন, পট্টা, বন্দবস্তি, লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম, ব্যক্তিৰ নাম, মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব। উত্তৰত দিছে যে অসমৰ জিলা আয়ুক্তসমূহৰ পৰা পোৱা তথ্য অনুসৰি 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ সমিতি অথবা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টত চৰকাৰী ভূমি, চৰকাৰী খাছ ভূমি, PGR, VGR অথবা আন কোনো চৰকাৰী বিভাগৰ নামত থকা মাটিৰ আবণ্টন, পট্টন, বন্দবস্তি, লিজ আৰু আন কোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক ভূমি হস্তান্তৰ কৰাৰ সবিশেষ তথ্য ৰাজচক্ৰৰ ভিত্তিত পৰিশিষ্ট পথ সংলগ্ন কৰা হ'ল। তাত পৰিশিষ্টটো আপোনালোকক দেখুৱাই লওঁ। এতিয়া পৰিশিষ্ট পথ, এইটো পৰিশিষ্ট পথ। পৰিশিষ্ট পথ কেই পৃষ্ঠা আছে চাব দেই। 1 পৃষ্ঠা, এইবিলাক নাম ক'ত ক'ত অফিচ দিছে। 1 পৃষ্ঠা, 2 পৃষ্ঠা, 3 পৃষ্ঠা, 4 পৃষ্ঠা, 5 পৃষ্ঠা, 6 পৃষ্ঠা। 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে। এতিয়া ক'ত ক'ত দিছে মই গাই দিওঁ। ক'ত ক'ত দিছে আৰু ক'ত ক'ত দিবলৈ বাকী আছে সেইটো মই আপোনালোকক গাই দিব পাৰোঁ। যিখিনি এপ্লিকেশ্যন দি থৈছে কিন্তু দিয়া নাই, প্ৰচেছত চাগে আছে। এতিয়া দিছে কোনখিনি আপুনি চাব দেই। দিছে সৰুপেটা ৰেভিনিউ চাৰ্কুল, বজালী জিলা, বিজেপিৰ মণ্ডল অফিচ ভৱানীপুৰ, গভৰ্ণমেণ্ট খাছ লেণ্ড দিছে, ডাক নম্বৰ 338। এলটমেণ্ট দিছে 26/11/2024। এইখিনি মাটি দিছে আপোনাৰ বজালী সৰুপেটা ৰেভিনিউ চাৰ্কুল। বৰপেটা ৰেভিনিউ চাৰ্কুলত এতিয়ালৈকে এলটমেণ্ট দিয়া নাই, আবেদন কৰি থৈছে। চেঙা ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে, বাগবৰ ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে। বিশ্বনাথ জিলাতো আবেদনবিলাক কৰি আছে, চবকে দিয়া নাই এতিয়ালৈকে। বঙাইগাঁৱতো আবেদন কৰি আছে, এতিয়ালৈকে দিয়া নাই। কাছাৰত দিছে লখিমপুৰ ৰেভিনিউ চাৰ্কুল, বিজেপি অফিচ, LC খাছ এলটেড ইতিমধ্যে দিলে 58 নম্বৰ ডাক নম্বৰ 4 কঠা 2022 চনত দিলে। তাৰপাছত চৰাইদেউ সোণাৰীত দিলে বিজেপি সোণাৰী এণ্ড চফ্ৰাই মণ্ডল অফিচ, চিলিং চাৰ্টাছ পাতি দিলে, এলট কৰি দিলে আৰু ডাক নম্বৰ 269। তাৰপাছত পাথৰিঘাট ৰেভিনিউ চাৰ্কুল, বিজেপি অফিচ, ডাক নম্বৰ 837। তাৰপাছত
আপোনাৰ চিপাঝাৰ ৰেভিনিউ চাৰ্কল বিজেপি চিপাঝাৰ অটল ভৱন দিছে 1 বিঘা তাৰপিছত ধেমাজি ৰেভিনিউ চাৰ্কল গোগামুখ ৰেভিনিউ চাৰ্কল শিৱসাগৰ ৰেভিনিউ চাৰ্কল এইবিলাকত আবেদন কৰি থৈছে প্ৰচেছত আছে তাৰপাছত দিছে ধুবুৰী বিজেপি অফিচ এইটোত দিছে 2 কোঠা 2 লুচা ডাক নম্বৰ 1401 1402 1403 1404 1406 1408 1409 এইটো ধুবুৰীৰ গোলোকগঞ্জত দিছে বিজেপিক দিছে গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড এলটেড 1093 এইটো ডাক নম্বৰ দিছে 1 বিঘা দিছে বিলাসীপাৰাত বিজেপি অফিচ গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ডত দিছে এলটেড 132 ডাক নম্বৰ দিছে নাহৰকটীয়া ৰেভিনিউ চাৰ্কল বিজেপি নাহৰকটীয়া মণ্ডল কমিটি গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড গভৰ্ণমেণ্ট এপ্ৰুভেল ৰিচিভ পে'মেণ্ট নটিচ ইছ্যুড ইয়াত দিছে 77 ডাক নম্বৰ 77 পিটি তো এইটো হ'ল আপোনাৰ নাহৰকটীয়া টেঙাঘাট ৰেভিনিউ চাৰ্কল এইটোত দিছে বিজেপি দুলীয়াজান মণ্ডল কমিটি গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড চেতুল ইতিমধ্যে পট্টা দি দিলে 431 এইটোত দি দিলে গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড বিজেপি টেঙাঘাট মণ্ডল কমিটি চেতুল ইতিমধ্যে পট্টা দি দিলে 211 ডাক নম্বৰ ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ চাৰ্কল বিজেপি ডিষ্ট্ৰিক্ট মণ্ডল অফিচ ডিব্ৰুগড় গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড গভৰ্ণমেণ্ট এপ্ৰুভেল ৰিচিভ এইটো ডাক নম্বৰ হ'ল 28/231 এইটো হ'ল 1 বিঘা ডিব্ৰুগড় টাউনৰ মাজত 1 বিঘা মাটি দিছে 1 বিঘা এইটো দিছে 6/4/2023 তাৰিখৰ দিনা চাবুৱা ৰেভিনিউ চাৰ্কল মৰাণ ৰেভিনিউ চাৰ্কল ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ চাৰ্কল এইবিলাকত আবেদন কৰি থৈছে টাইম আছে নাহৰকটীয়া ৰেভিনিউ চাৰ্কল বিজেপি জয়পুৰ মণ্ডল কমিটি গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড দিছে গভৰ্ণমেণ্টৰ এপ্ৰুভেল ৰিচিভ 75 নম্বৰ ডাক পিটি এইটো ডাকত মাটি দিছে বালিজানা গভৰ্ণমেণ্ট ৰেভিনিউ চাৰ্কল গোৱালপাৰা ইয়াত দিছে বিজেপিৰ ডিষ্ট্ৰিক্ট কমিটি গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড 206 নম্বৰ ডাকত 1 বিঘা মাটি দিছে লক্ষীপুৰ ৰেভিনিউ চাৰ্কল বিজেপি লক্ষীপুৰ মণ্ডল অফিচ গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড এলটেড 182 ডাক নম্বৰত মাটিয়া ৰেভিনিউ চাৰ্কলত আবেদন কৰি থৈছে ৰংজুলি ৰেভিনিউ চাৰ্কলত আবেদন কৰি থৈছে দুধনৈ ৰেভিনিউ চাৰ্কলত আবেদন কৰি থৈছে গোৱালপাৰা ৰেভিনিউ গোলাঘাট ৰেভিনিউ চাৰ্কলত আপোনাৰ আবেদন কৰি থৈছে আপোনালোকে কথাটো বুজি পাইছেনে মই এতিয়ালৈকে আপোনাৰ 2 পৃষ্ঠা গাইছোঁ মুঠ 6 পৃষ্ঠাত তেওঁলোকক মাটিৰ পট্টা দিছে মাটি দিছে অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব এইটো কিমানটো হ'ব 50টামান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে মই কিমান একজেক্টলি দি দিম আপোনালোকক 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি অসমৰ ৰাইজৰ মাটি অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক 1 কঠা মাটিও ক'তো দিয়া নাই গোলাঘাটত মৰঙী ভাৰতীয় জনতা পাৰ্টি মৰঙী মণ্ডল সমিতি চিলিন গভৰ্ণমেণ্ট লেণ্ড 59 পাৰ্ট ডাক নম্বৰ 2 কোঠা 2023 চনত দিছে হাইলাকান্দি আৰু দেৰগাঁও খুমটাই সৰুপথাৰ বোকাখাট এইবিলাকত আবেদন কৰি থৈছে এতিয়ালৈকে পোৱা নাই হাইলাকান্দি প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্ট বিজেপি হাইলাকান্দি গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড এলটেড ছেকেণ্ড RS ডাক নম্বৰ 324 অফ মৌজা হাইলাকান্দি টাউন তাত দিছে 4 কোঠা 8 লুচা পূজাই ৰেভিনিউ চাৰ্কল ভাৰতীয় জনতা পাৰ্টি 1 বিঘা দিছে লংকা ৰেভিনিউ চাৰ্কল ভাৰতীয় জনতা পাৰ্টি 2 বিঘা দিছে দেই এইটো লংকাত 2 বিঘা যোৰহাটত এতিয়ালৈকে আবেদন কৰি দিছে যোৰহাট ৱেষ্ট তিতাবৰ তিয়ক মৰিয়নি এতিয়ালৈকে পোৱা নাই কামৰূপ মেট্ৰ' গুৱাহাটীত কিমান মাটি দিছে চাব দেই দিছপুৰ ৰেভিনিউ চাৰ্কল ভাৰতীয় জনতা পাৰ্টি গভৰ্ণমেণ্ট লেণ্ড ছেটেলমেণ্ট ইতিমধ্যে পট্টা দি দিলে 3539 of 1 number Moidam and 181 of বশিষ্ঠত দি দিছে মাটি 4 বিঘা বিজেপি গুৱাহাটীৰ বশিষ্ঠত দিছে 4 বিঘা মাটি 4 বিঘা মাটি দিছে 4 বিঘা
এইটো দিছে দিছপুৰ ৰেভিনিউ চাৰ্কুলত দিছে ভাৰতীয় জনতা পাৰ্টিক দিছে। আজাৰা ছয়গাঁও ৰেভিনিউ চাৰ্কুল দিয়া নাই, এইবিলাক চলি আছে। এতিয়া 4 নম্বৰ পৃষ্ঠাটো মই গাই আছোঁ। পলাশবাৰীত চলি আছে, পলাশবাৰী ৰেভিনিউ চাৰ্কুল চলি আছে, নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কুল চলি আছে, হোৱা নাই, গৰৈমাৰীত হোৱা নাই, আৰু ৰেভিনিউ চাৰ্কুল হোৱা নাই। তাৰপিছত লখিমপুৰৰ নৰ্থ লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, নাৰায়ণপুৰ, কদম, সোৱণশিৰি আৰু ঢকুৱাখানা এতিয়ালৈকে হোৱা নাই, চলি আছে। মাজুলী উজনি মাজুলী ৰেভিনিউ চাৰ্কুল ভাৰতীয় জনতা পাৰ্টি উজনি মাজুলী মণ্ডল সমিতি মেজৰ দেউৰীৰ নামত দিছে গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড 223 নম্বৰ দাগ। তাৰপাছত মৰিগাঁও ৰেভিনিউ চাৰ্কুল নাই, আকৌ উজনি মাজুলী ৰেভিনিউ চাৰ্কুলত আৰু এটা দিছে ভাৰতীয় জনতা পাৰ্টি উজনি মাজুলী মণ্ডল অফিচ 1 নম্বৰ ফুলনি, এইটোত দিছে গভৰ্ণমেণ্ট খাছ লেণ্ড দাগ নম্বৰ 4, তাতো দিছে 23 চনত, এই দুইটা 23 চনত দিছে। মৰিগাঁৱত বিজেপি মণ্ডল অফিচ দন্দুৱা মৰিগাঁও, এইটোত দিছে দাগ নম্বৰ 1541, ইয়াতো দিছে। তাৰপিছত এইবাৰ 5 নম্বৰ পৃষ্ঠাত দিছে নলবাৰী ভগ্ৰাপাৰ ৰেভিনিউ চাৰ্কুল বিজেপি অফিচ মৰিগাঁও বনভাগ মণ্ডল কমিটি গভৰ্ণমেণ্ট মাটি দাগ নম্বৰ 179, 180, 181, 2 কঠা 7 মোচা। তাৰপিছত নলবাৰী টিহু ৰেভিনিউ চাৰ্কুল বিজেপি অফিচ টিহু টাউন গভৰ্ণমেণ্ট খাছ লেণ্ড এলট কৰি দিলে। বৰক্ষেত্ৰী ৰেভিনিউ চাৰ্কুল ব্লক বিজেপি অফিচ নাৰায়ণপুৰ ভিজিয়াৰ মাটি দি দিছে ইয়াত। ভিজিয়াৰ মাটিও দি দিছে দেই এলটে। ভিজিয়াৰ মাটি কাকো দিব নোৱাৰে, আপোনালোকে সকলোৱে জানে ভিজিয়াৰ কাকো দিব নোৱাৰে। 565 দাগ নম্বৰ তাতো দিছে, 2018 চনত দিছে। পশ্চিম নলবাৰী বিজেপি অফিচ গভৰ্ণমেণ্ট খাছ লেণ্ড এলটেড, এইটো দাগ নম্বৰ 899 2025 চনত দিছে। আৰু নলবাৰী বিজেপি ডিষ্ট্ৰিক্ট কমিটি অফিচ এলটমেণ্ট দি দিলে 1553 দাগ নম্বৰত, এইটো দিছে 2 কঠা 10 মোচা। নগাঁৱত এতিয়ালৈকে দিয়া নাই, শিৱসাগৰত দিয়া নাই। শিৱসাগৰত আনিছিলে, মই দিবলৈ নিদিলোঁ। শিৱসাগৰত আনিছিলে প্ৰপ'জেল, মই দিবলৈ নিদিলোঁ। শোণিতপুৰ ঢেকীয়াজুলি ৰেভিনিউ চাৰ্কুল